Hello my dear friends, পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ন্যাশনাল পাৰ্কস এণ্ড ওয়াইল্ড লাইফ সেঞ্চুৰীজ অফ আসাম এই বিষয় সম্পৰ্কে কিছু কথা আলোচনা কৰিম আৰু এই ভিডিঅ'টি টেট সি-টেট বা অন্য যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বৰকৈ উপযোগী। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। আৰু যদি আপোনালোকৰ প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে আৰু এতিয়ালৈকে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান সংখ্যক ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ পাব। আহকচোন বাৰু আজিৰ আমি এই যি মূল পাঠ অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ বিষয়ে কিছু বিৱৰণ জানি লওঁ। অসমত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৭। 2020 চনলৈ এই সংখ্যা আছিল 5। 2021 বৰ্ষত নতুনকৈ 2টি ৰাষ্ট্ৰীয় উদ্যান সংযোজিত হৈছে। আমি এই বিষয়ে অলপ কিছু কথা জানি লওঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 858.98 স্কুৱেৰ কিলোমিটাৰ আৰু ই গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলাত অৱস্থিত। মানাহ ৰাষ্ট্ৰীয় উদ্যান 500 স্কুৱেৰ কিলোমিটাৰ আৰু চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। নামেৰি 200 বৰ্গ কিলোমিটাৰ, ই শোণিতপুৰ জিলাত অৱস্থিত। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 340 বৰ্গ কিলোমিটাৰ আৰু ই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। দ্বিতীয়তে আমি ইয়াতে জানি লওঁ যে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ইয়াৰ মাটিকালি হৈছে 78.91 স্কুৱেৰ কিলোমিটাৰ আৰু ই দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। 2021 বৰ্ষত যি দুটি ৰাষ্ট্ৰীয় উদ্যান নতুনকৈ সংযোজিত হৈছে সেই দুটা হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, ই কোকৰাঝাৰ জিলাত অৱস্থিত, আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। এতিয়া চাওক, এই যিটো আমি চাৰ্টটো আমি পঢ়িলো, ইয়াৰ পৰা আমি আকৌ আপোনাক হয়তো দিব পাৰোঁ আটাইতকৈ কম মাটিকালিৰ ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? তেতিয়া হ'ব আমাৰ ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান। আকৌ যদি বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনটো, আমিও এই লিষ্টৰ পৰা আমি গম পাম। বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান হৈছে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ইয়াৰ মাটিকালি 858.98 স্কুৱেৰ কিলোমিটাৰ, 858.98 স্কুৱেৰ কিলোমিটাৰ। বা কেতিয়া আপোনাক সুধিব পাৰে ই কোন জিলাত বা ক'ত অৱস্থিত, সেই বিষয়ে আপোনাক সুধিব পাৰে। গতিকে আপোনালোকে দুইফালে আপোনালোকে ইনফৰমেশ্যনখিনি জানি ল'ব। এতিয়া হওক, আমি প্ৰত্যেকটো ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অলপ কিছু কথা জানো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 1908 চনত সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰে আৰু 1916 চনত মৃগয়া বন হিচাপে স্বীকৃতি লাভ কৰে। পৰৱৰ্তী খণ্ডত জানিম, আৰু এই তথ্যখিনি বহুত দৰকাৰী হয়। 1950 চনত অভয়াৰণ্য স্বীকৃতি লাভ কৰে আৰু 1974 চনত 1974 ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। এই প্ৰশ্ন প্ৰায় পৰীক্ষাত দিয়া থাকে যে কাজিৰঙাই কোন চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ উপৰি এই দ্বিতীয় তাৰ পিছৰ লাইন যিটো আছে 1985 চন, ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। আৰু এই প্ৰশ্ন বহুত সময় দিয়ে। 2006 চনৰ পৰা কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ হৈছে। গতিকে আপোনালোকে এই চনবিলাক যদি মনত ৰাখে, কোন চনত কি হিচাপে স্বীকৃতি লাভ কৰিছে, এইবিলাক জানিলে আপোনালোকে পৰীক্ষাত নিশ্চয়কৈ শুদ্ধ উত্তৰ লিখাত সহায় হ'ব। এতিয়া জানি লওঁ যে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষত্ব কি। আচলতে ইয়াত কি পোৱা যায়? এশিঙীয়া গড়, বাঘ, হলৌ বান্দৰ, শিহু, বনৰীয়া মহ, হাতী, বনৰীয়া গাহৰি, পহু, বন কুকুৰা ইত্যাদি। এবাৰ জানিলো আমি মানাহ ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে কিছু কথা। অৱস্থান আৰু মাটিকালি ইতিমধ্যে আমি গম পাইছোৱেই, গতিকে তাৰ পিছৰ পৰা আমি জানিম। 1922 চনত উদ্যানৰ স্বীকৃতি লাভ কৰে, 1928 চনত মৃগয়া বনৰ স্বীকৃতি লাভ কৰে, আৰু 2007 চনৰ পৰা ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ হৈছে। আৰু এই মানাহ ৰাষ্ট্ৰীয় উদ্যানে 1990 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে বা স্বীকৃতি লাভ কৰে। গতিকে ইয়াত আপোনাক প্ৰশ্ন সুধিব পাৰে যে মানাহ ৰাষ্ট্ৰীয় উদ্যানে কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। আৰু 1985 চনত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে। একেই, কাজিৰঙাৰ সৈতে একেই, 1985 চনত। ইয়াৰ পিছত আমি চাই লওঁ যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষত্ব কি আছিল। এশিঙীয়া গড়, বাঘ, বনৰীয়া মহ, হাতী, বনৰীয়া গাহৰি, পহু, নল গাহৰি, ভালুক, বন কুকুৰা ইত্যাদি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষত্ব। পৰৱৰ্তী জানি লওঁ নামেৰি ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে কিছু কথা। নামেৰি ৰাষ্ট্ৰীয় উদ্যান 1978 চনত 1978 এই চনত সংৰক্ষিত বনাঞ্চল হিচাপে ই স্বীকৃতি লাভ কৰে। ৰিজাৰ্ভ ফৰেষ্ট 1985 চনত অভয়াৰণ্য স্বীকৃতি লাভ কৰে আৰু 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। পৰৱৰ্তী নামেৰিৰ আমি জানো যে 1978 চনলৈকে 1978 এই চনলৈকে
এই উদ্যান মানে নামেৰী ৰাষ্ট্ৰীয় উদ্যান 9 দুৱাৰ সংৰক্ষিত বনাঞ্চল হিচাপে আছিল আৰু ইয়াৰ বিশেষত্ব হৈছে বান্দৰ শিয়াল বনৰৌ হৰিণা বাঘ হাতী পহু ইত্যাদি পৰৱৰ্তীতে আমি জানিলো ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানটি ইয়াৰ মাটিকালি 340 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ তিনিচুকীয়া ডিব্ৰুগড় জিলাত অৱস্থিত ইয়াৰ বিশেষত্ব হৈছে বনৰীয়া ঘোঁৰা আৰু বিলুপ্তপ্ৰায় দেওহাঁহ ইয়াৰ বিচৰণ ভূমি হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 1990 চনত ডিব্ৰু সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় আৰু 1995 চনত এই অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰে 1997 চনত ডিব্ৰু-চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয় আৰু 1999 চনত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰে আৰু এই ডিব্ৰু-চৈখোৱাৰ বিশেষত্ব হৈছে ইতিমধ্যে আমি দুটা পাইছে বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ ইয়াৰ উপৰি বাঘ বান্দৰ বনৰীয়া মহ হাতী উদ ইত্যাদি এইবাৰ জানিলো আমি ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান বা ওৰাং ৰাষ্ট্ৰীয় উদ্যান এই বিষয়ে ইয়াৰ মাটিকালি আমি ইতিমধ্যে গম পাইছো 78.91 স্কয়াৰ কিলোমিটাৰ আৰু ই দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত আৰু 1985 চনত অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰে আৰু 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে এই ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান বা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষত্ব হৈছে এশিঙীয়া গড় বাঘ বনৰীয়া মহ হাতী নলগাহৰি শহাপহু খটিয়া পহু ইত্যাদি এই ৰাষ্ট্ৰীয় উদ্যানৰ বৈশিষ্ট্য বিশেষত্ব এতিয়া সব 2021 বৰ্ষত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰে আমি এই বিষয়ে কিছু জানিলো ইয়াৰ মাটিকালি 422 বৰ্গ কিলোমিটাৰ আৰু ই কোকৰাঝাৰ জিলাত অৱস্থিত ইতিমধ্যে গমেই পালো 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে আৰু ইয়াৰ বিশেষত্ব হৈছে সোণালী বান্দৰ বাঘ ফুটুকী হৰিণ হাতী মহ বিভিন্ন প্ৰজাতিৰ চৰাই আৰু পখিলা আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান এই বিষয়ে আমি জানি লওঁ দিহিং পাটকাই মাটিকালি হৈছে 234 বৰ্গ কিলোমিটাৰ আৰু ই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত আৰু ই 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে আৰু ইয়াৰ বিশেষত্ব হৈছে হাতী বান্দৰ বাঘ বনৰীয়া মহ ভালুক পহু ইত্যাদি এতিয়া ইতিমধ্যে আমি কথাখিনি জানিলো যে ভাৰত অসমৰ যি ৰাষ্ট্ৰীয় উদ্যান আছে সেই বিষয়ে কিছু কথা জানিলো এতিয়া আমি জানিলো অসমৰ অভয়াৰণ্যসমূহ কি আছে কোন জিলাত আছে আৰু ইয়াৰ মাটিকালি কিমান সেই বিষয়ে কিছু কথা জানিলো বিশেষকৈ আমাক এই অভয়াৰণ্যসমূহৰ নাম দি কোন জিলাত সেই বিষয়ে আমাক বহুত প্ৰশ্ন সোধে আহকচোন বাৰু আমি জানিলো গৰমপানী অভয়াৰণ্য আছে কাৰ্বি আংলং জিলাত আৰু ই 6.05 ইয়াৰ মাটিকালিটো আপোনালোকে এই চাৰ্টটো আপুনি স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে কাৰণ যিকোনো পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আমাক দিব যে যেনেকৈ ধৰক কেতিয়াবা দিয়ে লাওখোৱা অভয়াৰণ্য ক'ত আছে নগাঁও জিলাত বৰনদী অভয়াৰণ্য ওদালগুৰি জিলাত চক্ৰশিলা অভয়াৰণ্য আছে কোকৰাঝাৰ জিলাত বুঢ়া চাপৰি আছে শোণিতপুৰ জিলাত পানীদিহিং অভয়াৰণ্য আছে শিৱসাগৰ জিলাত হলংপাৰ গিবন অভয়াৰণ্য আছে যোৰহাট জিলাত পবিতৰা ৰাষ্ট্ৰীয় উদ্যান মৰিগাঁও জিলাত ইয়াৰে গৰম পানী আৰু পবিতৰা প্ৰশ্নটো বহুত বেছিকে দিয়ে আৰু পৰৱৰ্তী পৃষ্ঠাত পাম আমি সোণাই ৰূপাই এইটো আসলে সোণাই ৰূপাই হ'ব লাগিছিল সোণাই ৰূপাই অভয়াৰণ্য ই শোণিতপুৰ জিলাত আছে ভেৰজান বৰাজান পদুমণি অভয়াৰণ্য তিনিচুকীয়া জিলাত আছে পূব কাৰ্বি আংলং অভয়াৰণ্য কাৰ্বি আংলং জিলাত আছে নামবৰ ৰাষ্ট্ৰীয় উদ্যান নামবৰ অভয়াৰণ্য গোলাঘাট জিলাত আছে মাৰাত লংৰি অভয়াৰণ্য কাৰ্বি আংলং জিলা নামবৰ দৈগুৰুং অভয়াৰণ্য গোলাঘাট জিলা আমচাং অভয়াৰণ্য কামৰূপ জিলা আৰু বৰাইল অভয়াৰণ্য কাছাৰ জিলা এইখিনি আছিল আমাৰ অভয়াৰণ্যৰ তালিকা যদি আপোনালোকে বিশেষকৈ আমচাংটো মনত ৰাখিব এইটো নামবৰ অভয়াৰণ্য আৰু সোণাই ৰূপাই এইটো আচলতে সোণাই 9 নম্বৰ যেটো আছে ক্ৰমিক নম্বৰ 9 সোণাৰ নহয় সৰি এটা আছিল সোণাই ৰূপাই অভয়াৰণ্য হ'ব লাগিছিল ই শোণিতপুৰ জিলাত অৱস্থিত আৰু মাটিকালিসমূহ মই ইয়াতে উল্লেখ কৰিছো আপোনালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি লৈ ল'ব আৰু আপোনালোকৰ যি ডায়েৰী আছে নোটবুক আছে তাত আপোনালোকে সন্নিবিষ্ট কৰি ল'ব বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে আপোনালোকে ইমানখিনি ধৈৰ্য সহকাৰে ভিডিঅ'টো সম্পূৰ্ণ চাইছে তাৰ বাবে অশেষ ধন্যবাদ আগলৈ এনে তথ্যপূৰ্ণ আৰু অনেক ভিডিঅ' আপলোড কৰি থাকিম আপোনালোকে চাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ